আৰক্ষী খেলগুটি নিক্ষেপ কৰা ঘটনাৰ সৈতে জড়িত 7 অভিযুক্তক গ্ৰেপ্তাৰ। একাংশ প্ৰতিবাদকাৰী আৰক্ষীক নিক্ষেপ কৰিছিল শিলগুটি। শিলচৰৰ বেৰেংগাত সংঘটিত হৈছিল ঘটনাটো। দেওবাৰে ৱাকফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে ওলাইছিল সমদলটো। কাছাৰ জিলাত ৱাকফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে ওলোৱা প্ৰতিবাদী সমদলত আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা ঘটনাৰ লগত জড়িত 7জন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দেওবাৰে শিলচৰৰ বেৰেংগা অঞ্চলৰ পৰা সমদল উলিয়াই চহৰখনত প্ৰৱেশৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে সমদলটোক ৰোধ কৰিবলৈ চেষ্টা কৰাৰ সময়তে সমদলত অংশগ্ৰহণ কৰা একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিত পুংখানুপুংখ তদন্ত চলাই নিশা আৰক্ষীয়ে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 7জন মূল অভিযুক্তক। ধৃত 7জন অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ লগত জড়িত আন একাংশকো চিনাক্ত কৰি শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। যোৱা পৰহি যেটো ঘটনা সংঘটিত হৈছিল, এটা বেআইনী এটা সমদল ওলাই আহিছিলে, মহানগৰত ওলাই আহিছিলে আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিলে তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিলে আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকৰ্দমা ৰুজু কৰিছোঁ আৰু সেই মোকৰ্দমাৰ নম্বৰ হৈছে 401/25। এই মোকৰ্দমাটো আমি ৰুজু কৰিছোঁ আৰু এই মোকৰ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু যোৱা নিশা আমি এটা গভীৰ নিশা আমি এটা অভিযান চলাইছিলোঁ আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰীসকলক তেওঁলোকে পৰিচিত কৰিছিলে আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি জেল হাজতলৈ মাননীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বৰ্তমান অধিক তদন্ত এইটো চলাই আছোঁ আৰু কেইজনমান ব্যক্তিক আৰু মুখ্য ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ লগতে এই কথাটো আছে যে এনেকুৱা কোনো ধৰণৰ অবৈধ প্ৰদৰ্শনকাৰী বা আইন বিৰোধী যিকোনো কাৰ্যকলাপ, আইন শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা যিকোনো শক্তিক আমি ইয়াত সহ্য নকৰোঁ আৰু তেওঁলোকক কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব আৰু তাৰ কাৰণে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ আছে। ব্যুৰো ৰিপৰ্ট, এনিভাৰো 24।